হেল্ল' হাই বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱ শইকীয়াৰ অন্য এটি ব্লগলৈ। আৰু আমাৰ ৰাতিপুৱা শুই উঠি পেলাই ৰিয়াঞ্চিয়ে মুখ হাত ধুই চাহ তাহ খাই কৰি আজৰি। এইফালে দেখিছে নহয়, ৰাতিপুৱাই চাইকেল ঠেলি আছে। ষ্ট'ৰ ৰুমত চাইকেলখন তাই ভৰাই থোৱা আছিলে, চাইকেলখন ঠেলি আছে। বাহিৰলৈ লৈ ব'লা তেন্তে, মই বাহিৰলৈ লৈ যাম চাওঁ। আৰু বাহিৰত যথেষ্ট গৰম, চকু মেলিবই নোৱাৰি দেখা পাইছে। আৰু আমাৰ ৰিয়াঞ্চিয়ে ৰাতিপুৱাই মানে এই গৰমখনতে মানে চাইকেল চলাবৰ কাৰণে লৈছে। যে পাৰিবানে দেখা? আৰু তাইক লাগে বোলে টুপিটো, মই টুপিটো আনি দিছোঁ। টুপি লৈ পিন্ধি পেলাই হ'লেও চলাব পাৰিবা। এই পিছলৈ গুচি আহিবা। ভৰিটো আগলৈ যোৱা, পিছলৈহে আহিছা তুমি। এতিয়া পেণ্ডেল মাৰা, তেতিয়াহে আগলৈ যাবা। জোৰ দিয়া, পোন কৰা। আৰু এইফালে আমাৰ ৰিয়া আৰু এইফালে আমাৰ ৰাতিপুৱাই পাপুৰি ক'ৰবাত বিয়া খাবলৈ যোৱা আলোচনা কৰিবৰ কাৰণে আহিছে। এনেই ইফাল কৰি পেলাই এইফালে বহি আছিলোঁ। আৰু ৰিকিয়ে মোক চিঞৰি আছে, আমাৰ ৰিয়াঞ্চিয়ে কিবা এটা কৰিলে। এইফালে চাওঁ কি কৰিলে, ক'তা কি কৰিলে। কিয় বিচনাৰ তলত কিয় সোমাই আছে আমাৰ ৰিয়াঞ্চি? কিয় কিবা আঁকিলা? চাওঁ কি আঁকিলা, চাওঁ কি আঁকিলা মুখত, চাওঁ। মেকআপ কৰিছা, হ'ব দিয়া। চেকআপ উলিয়াই পেলাই আমাৰ ৰিয়াঞ্চিয়ে এইফালে মাকৰ কাম বঢ়াই আছে। 11টা বাজিলে আৰু আমাৰ ৰিয়াঞ্চি এতিয়া গা পা ধুই কৰি আজৰি। গা ধুই হৈ যাব মই কাপোৰ চেঞ্জ কৰি দিওঁ ফাইনেলি বহুত দেৰি গা পা ধোৱাৰ পিছত আমাৰ ৰিয়াঞ্চি এতিয়া গা পা ধুই কৰি ইজনীয়ে আহি পেলাই পূৰা নিজে চুলি তুলি আঁচুৰি পেলাই নিজে ৰেডি হৈ আছে। কাপোৰ কানি মই পিন্ধাই দিলোঁ। আৰু এতিয়া যাওঁ ব'লা, পাপু এডোখৰলৈ যাওঁ। যাবা? লেটছ গ' দেহা, লেটছ গ'। সেইটো বেগটো কি লৈ যাবা তুমি? ব'লা যাওঁ ব'লা। হ'ল 12:30 হ'ল। আৰু আমি আহিছিলোঁ আমাৰ পাপুহঁতৰ ঘৰত খাবৰ কাৰণে পুৰি চব্জি। আৰু এইফালে বহি আছে পাপৰি, এইফালে আমাৰ ৰিকি কলচল লৈ পেলাই বহি আছে। যাওঁ ব'লা। আৰু এইফালে বৰ্তা যাওঁ দেই। আৰু চাহ তাহ খাই কৰি আজৰি হ'লোঁ। আৰু যাওঁ তেনেহ'লে ঘৰলৈ। কলিয়া যাবানে আমাৰ দেহা? আৰু এইফালে হ'ল পাপুহঁতৰ এখন বাৰীখন। এইফালে আছে গোঁসাই ঘৰ, এইফালে আছে এইবিলাক কল চল তামোল চামোলৰ পৰা আদি কৰি পেলাই ধুনীয়াকৈ বৰ্তাই চাফ চিকুণ কৰি পেলাই ৰাখিছে। মই 2টা বাজিলে আৰু আমাৰ ৰিয়াঞ্চিয়ে এইফালে কি কৰি আছে চব। মোৰ মুখত গোটেই তাই ক্ৰীম চিম লগাই কিবা কিবি কৰিলে। আৰু এইফালে এতিয়া তাই হেনো এইফালে কিবা গেম খেলিছে। কি গেম খেলিছা দেহা? দেহা গৰমত পূৰা পানী লৈ পেলাই এইবোৰকে খেলি আছে। এইটোৰ পৰা সেইটোলৈ ভৰাইছে, সেইটোৰ পৰা এইটোলৈ ভৰাইছে। আৰু দেহা মাক এনি গ'ল। আৰু ৰিয়াঞ্চি আৰু মই ৰুমতে আছোঁ। আৰু মাক জানো কেনি গ'ল। এতিয়া সময় হৈ গ'ল 5:30। মই শোৱাৰ পৰা উঠিলোঁ। আৰু যিহেতু মৰ্ণিং 4টা বজালৈকে ডিউটি আছিলে। আৰু এতিয়া সন্ধিয়া 6:30 পৰা আকৌ ডিউটি আছে, মৰ্ণিং 4 AM লৈকে। আৰু আজি লাষ্ট ডিউটি, তাৰপাছত অফ আছে কেইদিনমান। আৰু আজি ওচৰতে এখন বিয়া আছে ৰিকিহঁতৰ। আৰু ৰিকি, আমাৰ পাপৰি আৰু আমাৰ প্ৰজ্ঞা, সিহঁতি চব যাব মিলি কৰি খাবলৈ। আমাৰ ৰিয়াঞ্চিও যাব। আৰু ৰিকি খানো কিবা কাপোৰ কেইটামান ইস্ত্ৰি কৰি দিব লাগে, তেনেহ'লে কৰি দিওঁ ইস্ত্ৰি চিস্ত্ৰি। তাৰপিছত ডিউটিত বহিম আৰু দিয়া কি ইস্ত্ৰি কৰি দিব লাগে। আৰু আমাৰ ৰিয়াঞ্চিয়ে কি কৰি আছে চব। আমাৰ ৰিয়াঞ্চিয়ে মানে মনে মনে নিমখ খাইছে। এইফালৰ পৰা এইফালে মছলা টেমাবিলাকৰ লগতে যি নিমখ আছিলে, আমাৰ ৰিয়াঞ্চিয়ে এইফালে লৈ খাই আছিলে। তাকে এতিয়া হাত ধুইছেগৈ গৈ পেলাই। নিমখ খাই পেলাই ভাল পায়, সুদা নিমখ মনে মনে আহি খাইহি। আৰু এইফালে এতিয়া সময় হৈ গ'ল আমাৰ 8:50। আৰু মই এইফালে ডিউটি কৰাত ব্যস্ত। আৰু আমাৰ এইফালে ৰিয়াঞ্চি, ৰিকি আৰু লিমনে এইফালে খেলা ধূলাত ব্যস্ত। আৰু এইফালে হৈ গ'ল আমাৰ লিমন বিয়া ঘৰত। আৰু এইফালে আমাৰ ৰিয়াঞ্চি আৰু এইফালে মাক গোটেইখিনি বহি পেলাই খেলি আছে, লগতে ডিউটি কৰি আছে। আৰু এইফালে আমাৰ ৰিয়াঞ্চি আৰু আমাৰ লিমনে তামাম খেলি আছে, তামাম খেল। এইফালে সিহঁতি বোলে ছিংগাৰ বোলে, এইফালে দুটাই গান বজাইছে এইফালে দিছে। আৰু মাত ক'তো নুশুনা হৈ গৈছে, এনেকুৱা উৎপাতে খেলিছে সিহঁতি। আৰু এতিয়া ৰাতি 3:30 বাজিলে। ৰাতি মানে এতিয়া ৰাতিপুৱা হ'ব আৰু অকণমান সময়ৰ পিছতে 3:30 বাজিলে। আৰু ডিউটি কৰি আছোঁ এতিয়াও, 4টা বজালৈকে ডিউটি আছে। চ' বহি ডিউটি কৰি আছোঁ। আৰু টোপনি লাগিছে, কৰিবলৈ মন নাই যদিও উপায় নাই, ডিউটিটো কৰিব লাগিব ন, কিবা এটাটো কৰিলেহে হ'ব। আৰু কি নহওক, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ 4টা বজাত ডিউটি অহাৰ পিছত শুই যাম। আৰু তাৰপাছত মাজতে আৰু 3-4 দিনৰ কাৰণে অফ আছে, তাৰপিছত আকৌ ডিউটি আছে। চ' তেনেহ'লে বাই বাই সকলোকে। লগ পাম পুনৰ অন্য এটি ব্লগত। চি ইউ ইন দ্য নেক্সট ব্লগ। বাই বাই।